সায়েন্স চিটিত আহিব বিচৰাসকলে ভিডিঅ'টো নোচোৱাকৈ একেবাৰেই নাহিব। গাইজ সায়েন্স চিটিৰ নিউ আপডেট লৈ আহিছোঁ আৰু আজি হ'ল 18 মাৰ্চ 2026 ৱেডনেছডে। যিহেতু আপোনালোকক কোৱা হৈছিল যে পিছে পৰে সায়েন্স চিটিৰ আপডেট দি থাকিম, তো কোৱা মতেই কাম আৰু আজি পুনৰবাৰ ওলাই আহিলোঁ সায়েন্স চিটিত যাম বুলি আৰু লগতে আপোনালোককো ইয়াৰ নিউ আপডেট দিম বুলি। আৰু ৰাস্তাৰ পৰা মানে তলৰ পৰা ইয়াৰ ভিউটো এনেধৰণৰ এটা একদম মজা বিউটিফুল ভিউ। চাওক না গাইজ, ধুনীয়াকৈ আমি গৈ আছোঁ এতিয়া। যিহেতু আগতেও চালোঁ, তো আপোনালোকক যিহেতু আপডেট দি থাকিম বুলি কৈছিলোঁ ন, তাৰ কাৰণে ওলাই আহিলোঁ ধুনীয়াকৈ। যিহেতু প্ৰথম দিনাও খোজকাঢ়ি গৈছিলোঁ তলৰ পৰা একদম ওপৰত লাগি, তো আজিও ভাবিলোঁ খোজকাঢ়ি যাওঁ, এটা ভাল এক্সাৰচাইজো হ'ব। হাও এখন আকৌ কি আৰে বন্ধ, ক্ল'জ ফৰ মেইনটেনেন্স, অ'পেন ফ্ৰম 22/3/26। হয় গাইজ, এই দুদিন সায়েন্স চিটি বন্ধ থাকিব, কাৰণ কেইদিনমান আগত যিহেতু আপোনালোকে গম পায় যে শিল তাৰপিছত আৰু বতাহ ধুমুহা এনেকৈ দি মানে কিছুমান বস্তু ভাঙিছে বুলি কৈছে, কিছুমান বস্তু সৰি পৰিছে, তাৰ কাৰণে মানে এই বস্তুটো বৰ্তমান বন্ধ ৰখা হৈছে আৰু 22 মাৰ্চৰ পৰা এই বস্তুটো মানে খোলা দিব। তো 22 মাৰ্চৰ পৰা যদি আহে আপোনালোকে, মানে সেইদিনা ছানডে হয়, তো সেইদিনা যদি আহে আপোনালোকে টিকেট কাটি চাব লাগিব। আৰু বহুত আহিছিলে মানে আজিৰ দিনটোত, আজি যিহেতু 18 মাৰ্চ হয়, আজি বহুতবিলাক মানুহ আহি ঘূৰি গৈছে। তো মই ভাবিলোঁ আপোনালোকৰ কাৰণে নিউ আপডেট এটা দি দিওঁ, যিহেতু কিছুমান বহুত দূৰৰ পৰা আহে আৰু এনেই আহি ঘূৰি যাব লাগে। এইবিলাক দেখো পাইছে, গাড়ী আহিছে বিভিন্ন ঠাইৰ পৰা, সৰু কিছুমান মাইনা আহিছে। সিহঁতে ক'লে কি অলপ ওপৰত লাগি গৈ ধুনীয়াকৈ অলপ খোজে কাঢ়ি আহোঁ, যদিও চাব পোৱা নাই, চাব নাপাওঁ, তো তাৰ কাৰণে সিহঁতে মানে খোজকাঢ়ি আহিল। আৰু বহুত গাড়ী মানে এতিয়াতো অলপ কমেই, তেতিয়াৰ পৰা মানে মই দেখি আছোঁ ইয়াতে বহুত গাড়ী আহি বহুতবিলাক মানে ঘূৰি গৈছে। ইয়াতে এখন লগাই দিছে মানে বেনাৰ এখন, মানে এখন বৰ্ড এখন লগাই দিছে যে অ'পেন ফ্ৰম 22 মাৰ্চ 2026। যিহেতু আপোনালোক ক'লেই ন, এইটো মেইনটেনেন্স চলি আছে, কিবা কিবি অলপ বেয়া হৈ থকাৰ কাৰণে সেইবিলাক মানে বতাহ বৰষুণত বেয়া হোৱাৰ কাৰণে আকৌ মানে কাম কৰি আছে। তো 21 মাৰ্চ ছেটাৰডেত লাগি এইটো বস্তু মানে বন্ধ থাকিব, তাৰপিছত ছানডেৰ পৰা এইটো খোলা দিব ধুনীয়াকৈ। আপোনালোকে তেতিয়া আহিলে কিন্তু টিকেট কাটি চাব লাগিব। বৰ্তমান ফ্ৰী আছিল, যোৱাকালি লাগি ফ্ৰী আছিল। তো আপোনালোকে যদি ভিডিঅ'টো চাইছে, আপোনালোকে এনেই নাহিব, আহিলে এতিয়া ঘূৰি যাব লাগিব। তাৰ কাৰণে আপোনালোকে 22 তাৰিখৰ পিছতহে আহক বা 20 তাৰিখৰ দিনাহে আহক। তো আপোনালোকে 22 তাৰিখৰ পিছতহে আহক, মানে 22 তাৰিখৰ পিছতহে আহক, এতিয়া আহি এনেই ঘূৰি যাব নালাগে। আৰু আপোনালোকে দেখো পাইছে, এইখন হৈছে এখন CPP বৰ্ড, এখন চেণ্টাৰ অফ প্লাজমা ফিজিক্স বুলি কয়। আপোনালোকে যদি সায়েন্স চিটিত আহে, মেইন ৰাস্তাৰ পৰা আহি ইয়াতে তলতে মানে এটা চাৰিআলি পাব। এটা হ'ল ইফালৰ পৰা অহা হ'ল সায়েন্স চিটিত, মানে মেইন ৰোডৰ পৰা আহি এটা ডাইৰেক্ট চিধা গ'ল। লগতে লেফ্ট ছাইডে যদি যায় আপোনালোকে এখন গাঁও পাব, যিখনৰ নাম হৈছে ছাগলী গাঁও। আৰু আপোনালোকে যদি ৰাইট ছাইডে যায়, ৰাইট ছাইডে গ'লে আপোনালোকে CPP মানে চেণ্টাৰ অফ প্লাজমা ফিজিক্স পাব। প্লাজমা ইনষ্টিটিউট হয়তো, প্লাজমাৰ ওপৰত এইটো ৰিচাৰ্চ কৰা হয়। তো গাইজ, ভিডিঅ'টোৰ পৰা যদি কিবা লাভ হ'ল, ফেচবুক বা ইনষ্টাগ্ৰামত যদি চাই আছে, ফ'ল' কৰি ৰাখিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। তো বাই বাই গাইজ, বাই বাই।